বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এতিয়া মৰণ ফাণ্ডত পৰিণত হৈছে এখন গাঁও। সেই গাঁওখন হৈছে বৰচলা বিধানসভা সমষ্টিৰ গুণ্ডুৰাবিল গাঁও। এই গাঁওখনৰ ৰাইজ এতিয়া শংকিত আৰু চিন্তিত, কাৰণ এতিয়া বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ তেওঁলোক এক প্ৰকাৰ অবাধ্য হৈ পৰিছে। এই অঞ্চলত এতিয়া বিদ্যুৎ এটা মৰণ ফাণ্ডত পৰিণত হৈছে। কালি এজন ব্যক্তি, তেখেতৰ নাম চাৰাফত আনচাৰী, আৰু তেখেত কথমপি প্ৰাণ ৰক্ষা পৰিছে। এখন বৰ্ডত তেওঁ বিদ্যুৎ যেতিয়া অব্যাহত আছিল, সেই সময়ত তেওঁ লাঠিৰে বিদ্যুতৰ ছুইচটো অফ কৰিবলৈ যাওঁতেই তেওঁ হঠাৎ বিদ্যুৎস্পৃষ্ট হৈ তেওঁ মাটিত বাগৰি পৰে। আৰু মই সেই পৰিৱেশ দেখুৱাইছোঁ। আজি এই অঞ্চলৰ যিসকল মহিলা আছে বা পুৰুষ আছে, সকলোৱে চিন্তিত। যিসকলৰ ঘৰত মিটাৰ আছে, এই মিটাৰ কিন্তু লগোৱাৰ যি স্মাৰ্ট মিটাৰ তেওঁলোকে লগাইছিল বিদ্যুৎ বিভাগে, তাৰ পিছতেই এই ঘটনাবিলাক সংঘটিত হ'বলৈ ধৰিছে। মই এটা ঘৰ দেখুৱাম, সেই ঘৰটোতে বিদ্যুৎস্পৃষ্ট হৈ এটা ছাগলীৰ মৃত্যু ঘটিছে। মই সেই গাঁওখনৰ পৰিৱেশ দেখুৱাইছোঁ। আৰু ইয়াত আজি ৰাইজ শংকিত, কাৰণ কিয় তেওঁলোক আজি স্মাৰ্ট মিটাৰ যি বিদ্যুৎ বিভাগে লগাইছিল, তাৰ পিছৰ পৰাই এনেধৰণৰ তেওঁলোকৰ যি ফেন, মটৰ, টিভি আদি জ্বলিছে আৰু মানুহৰো তেওঁলোক শ্বৰ্ট খাবলগীয়া পৰিৱেশৰ সূচনা হৈছে। মই সেই অঞ্চলৰ যি গুণ্ডুৰাবিল গাঁও, এই গাঁওখনৰ যি বিদ্যুৎ ব্যৱহাৰ কৰা গ্ৰাহক ৰাইজ আজি চিন্তিত হৈছে। মই প্ৰথমেই চাৰাফত আনচাৰীৰ পৰাই কথাখিনি জানিবলৈ বিচাৰিম যে প্ৰকৃততে কালি কিদৰে আপোনাৰ লগত এই সংঘটিত হৈছিল আৰু আপুনি কথমপি প্ৰাণ ৰক্ষা পৰিছে, আপুনি কি ক'ব? মই ছুইচ অফ কৰিব যাওঁতে মানে লাকটি দি ছুইচ অফ কৰিলোঁ, তথাপিও লাইন আছিলে, মইতো গম নাপালোঁ। যেতিয়া চাৰ্জাৰ মোবাইলৰ পৰা এৰুৱালোঁ, তেতিয়া মানে মোক শ্বৰ্ট মাৰি আৰু পেলাই দিলে তলত। মানে ছুইচ অফ কৰিলোঁ, কাৰেণ্ট আহি যায়। যেতিয়া কাৰেণ্টটো যোৱাৰ পিছত দুবাৰা মানে কাৰেণ্টটো আহিলে আৰু বহুত জোৰকৈ কাৰেণ্ট আহে, মানে কতোবা তার জ্বলি যায় বা কিবা হৈ যায়, মানে এনেকুৱা কাৰেণ্টটো আহে। আৰু মোৰ সৈতে এগৰাকী মহিলা আছে। মহিলাগৰাকীৰ পৰা সবিশেষ কথাখিনি মই প্ৰথমে জানিব বিচাৰিম যে বাইদেউ, আপোনালোকৰ গাঁৱত কি হৈছে? আমাৰ গাঁৱত আজি এসপ্তাহৰ পৰা ছাৰ কিবা জুই লগাৰ কাৰণে মানে ইমান অসুবিধা হৈ আছে। আমি ল'ৰা ছোৱালীটো অফ কৰিব গৈছে, তেওঁ মানে এনেকুৱা ঝাটকা খাই পৰি গৈছে। আজি 3 দিন হৈছে মোৰ ছোৱালীটো মোৰ লগত নুশুই আছে, লোকৰ ঘৰত শুবৰ কাৰণে গৈ আছে। তো এনেকুৱা মানে আমাক মানে সহায় কৰি দিব লাগে, আৰু লাইনটো মানে ভাল ব্যৱস্থা কৰি পেলাই দিব লাগে। এইটো স্মাৰ্ট মিটাৰ দিয়াৰ কাৰণে হৈ আছে। আগততো আমাৰ নৰ্মেল মিটাৰ আছিলে, তেতিয়া আমাৰ একো অসুবিধা হোৱা নাই। স্মাৰ্ট মিটাৰ দিয়াৰ পিছৰ পৰা মানে আজি এসপ্তাহৰ পৰা মানে চবৰ ঘৰত, এটা ঘৰত জুই লাগিলে চবৰ ঘৰত মানে ডিষ্টাৰ্ব হৈ আছে। বস্তু বাহানি আমাৰ এটা মটৰ জ্বলিছে, 2টা ফেন জ্বলিছে, ৰাতি আকৌ কিবা তার জ্বলি গৈছে, আকৌ লাইট এটা ব্ৰাষ্ট হৈ গৈছে। ছাগলী এটা, গাভণ ছাগলী আমাৰ মৰি গৈছে। বাইদেউ কি ক'ব? কম মানে কি, এয়া লাইনটো অফ কৰোঁতে যাওঁতে কালি আমাৰ টিঙত জুই লাগি গৈছে। মোৰ ছোৱালী ওলাই আহোঁতে দৰ্জা মুখৰ পৰা ওলাব পৰা নাই। ভালে যে ছুইচটো বাহিৰত আছিলে, মেইন ছুইচ, মই দৌৰা দৌৰি গৈ কাটিলোঁ। মোৰ ছোৱালীটো তাতেই পৰি থাকিলে। তাৰ 2 দিনৰ আগতে এয়া মই হাত ভৰিত পূৰা দুখ পাইছোঁ। একদম ছুইচ অফ কৰিবই যাব নোৱাৰোঁতো, একদম ছুইচ অফ কৰিব গ'লেই ঝাটকা মাৰি পেলাই দিয়ে। এনেকুৱা 2 দিন আমাৰ ঘৰত ঘটনা হৈছে। 2টা মানুহ পেলাই দিছে, মোৰ ছোৱালীক, মোকো পেলাই হাত চাত কাটি গৈছে লাগি, আৰু পূৰা ভৰি হাত চব কাপি থাকে। আৰু আমাৰ 2টা ফেন নষ্ট হৈছে, বাকচ জ্বলি গৈছে। বাকচটো জ্বলি গৈছে, পাই যাম আমি, কাগজ পত্ৰ তাত আছিলে। যদি আজি আমাৰ কাগজ পত্ৰ জ্বলি গ'লে কি হ'লে হয়? এইটোৱে আমাৰ যে লাইনটো দি আছে, আগতে এনেকুৱা হোৱা নাই। এতিয়া স্মাৰ্ট মিটাৰ দিয়াৰ কাৰণে ইমান হৈ আছে। এতিয়া লাগে মানে আমাক নালাগে, আমাৰ আগৰ মিটাৰ দিলেই হ'ল, আমি আগৰ মিটাৰ জ্বলাম। কিয় আজি আমাৰ পোৱালি, কালি যদি মই গৰু ছাগলী চানতে যদি গুচি গ'লোঁ হয়, আমাৰ ছোৱালী কালি মৰি গ'লে হয়। সেইটোৰ কাৰণে আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।